নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, NPSৰ কৰ্মচাৰীসকলৰ OPS দিয়াক লৈ শেহতীয়াকৈ প্ৰকাশ এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰাজ্যসমূহে NPSৰ কৰ্মচাৰীসকলক OPS দিব নেকি? এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ চাওক, সদনত চৰকাৰে জনালে শেহতীয়া খবৰ। অৰ্থাৎ NPSৰ কৰ্মচাৰীসকলক OPS দিয়া হ'ব নেকি? চৰকাৰে সদনত শেহতীয়াকৈ এটা ইনফৰমেশ্যন আপডেট কৰিছে। লগতে পেঞ্চনাৰসকলৰ বাবেও কেইবাটাও ডাঙৰ আপডেট চৰকাৰে প্ৰকাশ কৰিছে শেহতীয়াকৈ। আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো সদনত প্ৰকাশ হৈছে। সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সহযোগিতা কৰিব। বন্ধুসকল, আপোনালোকৰ সন্মুখত মই পোনপ্ৰথমে যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে দেখুৱাবলৈ লৈ আছোঁ চাওক। ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ: গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফিনান্স, ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচ। আৰু এই গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান কৰা হৈছিলে ৰাজ্যসভাত। অৰ্থাৎ ৰাজ্যসভাৰ 1993 নম্বৰ প্ৰশ্ন হিচাপে এই প্ৰশ্নসমূহ কৰা হৈছিলে। আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ চাওক, পেনশ্যন ছিষ্টেম এণ্ড ৰিফৰ্মছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ। নিশ্চয়কৈ গম পাইছে, ৰাজ্যসভাত NPSৰ কৰ্মচাৰীসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ হৈছে। আৰু লগতে পেঞ্চনাৰসকলৰ বাবেও কেইবাটাও ডাঙৰ খবৰ আহিছে। আৰু সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম। প্ৰথমতে আপোনালোকৰ সন্মুখত প্ৰশ্নসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ। প্ৰশ্নসমূহ আছিল এনেকুৱা ধৰণৰ। ৰাজ্যসভাত এই প্ৰশ্নকেইটা কৰা হৈছিলে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ যত্ন কৰিছোঁ যে এই যিটো ইনফৰমেশ্যন এইটো 10 মাৰ্চৰ দিনা প্ৰকাশ হৈছিলে। অৰ্থাৎ 2026 চনৰ 10 মাৰ্চ, একেবাৰে শেহতীয়া ইনফৰমেশ্যন বুলি ক'ব পাৰি। প্ৰথম প্ৰশ্নটো চাওক। প্ৰথম প্ৰশ্নটো কৰা হৈছিলে এনেকৈ, নাম্বাৰ এ আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। আৰু এইখিনিতে আপোনালোকক জনাবলৈ যত্ন কৰিম যে ইয়াৰ সম্পূৰ্ণ অসমীয়া অনুবাদটো, অৰ্থাৎ উত্তৰসমূহৰ সম্পূৰ্ণ অসমীয়া অনুবাদটো আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম। প্ৰথম প্ৰশ্নটো হ'ল, উইল দ্য মিনিষ্টাৰ অফ ফিনান্স বি প্লেচ টু ষ্টেট the number of central government employees and pensioners currently covered under the new pension scheme and old pension scheme, the details thereof category wise. Number 2, the number of cases of delay in pension payments reported in the last 3 years and the reasons therefore. নিশ্চয়কৈ গম পাইছে কিমান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে। Number 3, the central government stands on the demand of states for restoration of old pension scheme and propose reforms in the national pension system. 4 নম্বৰটো হ'ল, the plans for digitalization and expansion of online services for the welfare of pensioners. নিশ্চয়কৈ গম পাইছে 4টা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক লৈ। আৰু আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ যিমান দূৰ পাৰোঁ ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিম। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ, যদি অকণমান ক'ৰবাত শব্দৰ ইফাল সিফাল হয় তেতিয়াহ'লে আপোনালোকে নিজৰ বুলি একচেপ্ট কৰি ল'ব। বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে আৰু অসমীয়া অনুবাদটো জনাবলৈ যত্ন কৰিছোঁ চাওক। কৰ্মচাৰীসকলৰ অল্ড পেঞ্চনক লৈ লগতে পেঞ্চনাৰসকলৰ পেঞ্চনৰ কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সামৰি এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে। ভাৰত চৰকাৰ, বিত্ত মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ ফিনান্স, ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচ, ৰাজ্যসভা। উত্তৰ দিয়াৰ তাৰিখটো হ'ল 10 মাৰ্চ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পেঞ্চন ছিষ্টেম আৰু সংস্কাৰ। প্ৰশ্নসমূহ নিশ্চয়কৈ গম পাইছে আপোনালোকে যে বৰ্তমান নিউ পেঞ্চন স্কিম আৰু অল্ড পেঞ্চন স্কিমৰ অধীনত কিমান সংখ্যক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে, ক্লাছিফিকেশ্যন হিচাপে অৰ্থাৎ শ্ৰেণী বিভাজন হিচাপে জনাবলৈ উল্লেখ কৰিছে। যোৱা 3টা বছৰৰ পেঞ্চন পৰিশোধত বিলম্ব হোৱা কিমানটা ঘটনা দেখা গৈছে আৰু তাৰ কাৰণসমূহ কি কি।
ৰাজ্যসমূহে অল্ড পেঞ্চন স্কিম পুনৰ ষ্টাৰ্ট কৰাৰ দাবীৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ অৱস্থান কি আৰু নেশ্যনেল পেঞ্চন ছিষ্টেমত কি ধৰণৰ সংস্কাৰৰ প্ৰস্তাৱ আছে? বিশেষকৈ গোটেইকেইটা প্ৰশ্নই গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি আৰু 4 নম্বৰ প্ৰশ্নটো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিম। পেঞ্চনাৰসকলৰ কল্যাণৰ বাবে ডিজিটেলাইজেশ্যন আৰু অনলাইন ছাৰ্ভিচ বিস্তাৰ কৰাৰ পৰিকল্পনা কি কি আছে? সকলো সবিশেষ প্ৰশ্নৰ উত্তৰ চৰকাৰে দিয়া হৈছে আৰু আপোনালোকৰ সন্মুখত এই প্ৰশ্নটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি আজিৰ এই সময়ত, যে ৰাজ্যসমূহে অল্ড পেঞ্চন স্কিম পুনৰ চালু কৰাৰ বা পুনৰ ষ্টাৰ্ট কৰাৰ যিটো দাবী, সেই দাবী কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান সময়ত অৱস্থান কি আৰু নেশ্যনেল পেঞ্চন ছিষ্টেমত কেনেধৰণৰ নতুন নতুন চেঞ্জেছ আহিছে, অৰ্থাৎ পৰিৱৰ্তন আহিছে, সংস্কাৰৰ প্ৰভাৱ কি? তেওঁ উত্তৰসমূহ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিলে আৰু উত্তৰসমূহ দিছিলে ৰাজ্যিক বিত্তমন্ত্ৰীয়ে, পংকজ চৌধুৰীয়ে উত্তৰসমূহ দিছিলে আৰু উত্তৰসমূহ এনেধৰণৰ আছিল। নম্বৰ 1, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সংখ্যা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী প্ৰায় 50.14 লাখ আৰু ইয়াত তেনেকৈ তেওঁলোকে ভাগ কৰি দিছে যে NPSৰ অধীনত ইমান সংখ্যক আছে পেঞ্চনাৰৰ সংখ্যা আৰু অল্ড পেঞ্চনৰ অধীনত ইমান সংখ্যক আছে আৰু পেঞ্চন পৰিশোধ কৰাত বিলম্ব কিয় হৈছে কিছুমান ক্ষেত্ৰত, যে চৰকাৰ বা পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ তথ্য অনুসাৰে নেশ্যনেল পেঞ্চন ছিষ্টেমত অধীনত এনুইটি ছাৰ্ভিচ প্ৰভাইডাৰৰ দ্বাৰা মাহিলী পেঞ্চন পৰিশোধত বিলম্ব হোৱা কোনো ঘটনা বা ছাবস্ক্ৰাইবাৰসকলে জনোৱা নাই বুলি কৈছে। কিন্তু চৰকাৰে সেইটো জনাইছে যে NPSত কোনো ডিলে হোৱা নাই। আৰু OPSৰ ক্ষেত্ৰত যিটো ষ্টেটমেণ্ট আহিছে বা নতুন যিটো ইনফৰমেশ্যন আহিছে যে OPS পুনৰ ষ্টাৰ্ট কৰাৰ বিষয়ে চৰকাৰৰ বৰ্তমান সময়ত অৱস্থান কি? ৰাজ্যসমূহত অল্ড পেঞ্চন স্কিম পুনৰ ষ্টাৰ্ট কৰা সম্পূৰ্ণভাৱে ষ্টেট গভৰ্ণমেণ্টৰ পলিচি ডিচিশ্যন। নিশ্চয়কৈ আজিৰ এই সময়ত এটা ভাল খবৰ বুলি ক'ব পাৰি ৰাজ্যৰ NPSৰ অধীনত থকা কৰ্মচাৰীসকলৰ বাবে, যদি আমাৰ বৰ্তমান সময়ত চৰকাৰে অল্ড পেঞ্চন স্কিমৰ কথা ঘোষণা কৰে তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত ইয়াৰ কোনো কথা নাই বা সংযুক্ত নাই বুলি উল্লেখ কৰিছে, কাৰণ ইয়াতে উল্লেখ কৰিছে যে ষ্টেট গভৰ্ণমেণ্টৰ সেইটো নিজা পলিচি বা নিজা ডিচিশ্যন। কিন্তু এইখিনিতে আৰু এটা কথা উল্লেখ কৰিছে যে কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলে নিজৰ সাম্প্ৰতিক ষ্টেট ফিনান্স অডিট ৰিপৰ্টত জনাইছে যে OPS যদি পুনৰ ষ্টাৰ্ট কৰে তেতিয়াহ'লে ৰাজ্যসমূহৰ ওপৰত ফাইনেন্সিয়েল এটা প্ৰেছাৰ পৰিব, ফিস্কেল ইমপ্লিকেশ্যন আহিব বুলি উল্লেখ কৰিছে। তাৰপিছত ইনফৰমেশ্যনটো হ'ল NPSত হৈছে এটা ডিফাইণ্ড কণ্ট্ৰিবিউশ্যন বেছ স্কিম। 2004 পাছৰ পৰা যিসকলে চাকৰি কৰিছে, চৰকাৰী চাকৰি কৰিছে, তেওঁলোকক আৰ্মছ ফ'ৰ্চসমূহক বাদ দি NPS দিয়া হৈছে আৰু NPSৰ কাৰণে কিছুমান ৰিফৰ্ম আনিছে। ৰিফৰ্মসমূহ তেওঁলোকে উল্লেখ কৰিছে, অৰ্থাৎ NPSৰ ভিতৰত এটা অপশ্যন তেওঁলোকে উল্লেখ কৰিছে UPS হিচাপে। NPSৰ অধীনত থকা কৰ্মচাৰীসকলে যিটো UPSলৈ গ'লে ডিফাইণ্ড বেনিফিট পাব বুলি উল্লেখ কৰিছে। আৰু পিছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, অৰ্থাৎ পেঞ্চনাৰসকলক লৈ সেই ইনফৰমেশ্যনটো জনাবলৈ যত্ন কৰিছোঁ। চাওক, পেঞ্চনত যি ডিজিটেল ছিষ্টেম নতুনকৈ আৰম্ভ কৰিছে সেইসমূহৰ ভিতৰত চৰকাৰে নিজৰ চেণ্ট্ৰেলাইজ পেঞ্চন প্ৰচেছিং ছফ্টৱেৰ এটা নতুনকৈ আৰম্ভ কৰিছে বুলি কৈছে, যিটোৰ নাম হ'ল ভৱিষ্য, আৰু ছিম্প্লিফাইড পেঞ্চন এপ্লিকেশ্যন ফৰ্ম আৰম্ভ কৰিছে। ছিম্প্লিফাইড পেঞ্চন এপ্লিকেশ্যন ফৰ্ম আৰম্ভ কৰিছে সেই নতুন ছিষ্টেমটোৰ জৰিয়তে বা ছফ্টৱেৰটোৰ জৰিয়তে। ই সকলো চেণ্ট্ৰেল চিভিল মিনিষ্ট্ৰী আৰু ডিপাৰ্টমেণ্টৰ বাবে বাধ্যতামূলক কৰিছে, য'ত সহজতে আবেদন কৰিব পাৰিব। লগতে চৰকাৰে পেঞ্চনাৰসকলৰ কাৰণে ডিজিটেল লাইফ চাৰ্টিফিকেটো আৰম্ভ কৰিছে, যি ডিজিটেলি এম্পেয়াৰিং কৰিছে চিটিজেনসকলক। আৰু MPSৰ যি নতুন ছিষ্টেমটো হ'ল যে NPSৰ এক্সিট আৰু এক্সিটৰ ওপৰত লিখিছে যে লামচাম উইড্ৰৱেল আৰু এনুইটি প্ৰচেছ সম্পৰ্কে সম্পূৰ্ণভাৱে ডিজিটেল ৰূপত উইড্ৰ কৰিব পাৰিব আৰু বিভিন্ন ৰূপত ইনফৰমেশ্যন লাভ কৰিব, ইমেইল হওক বা SMS হওক, আৰু ছাবস্ক্ৰাইবাৰলৈ এইসমূহ পঠোৱা হয়। লামচাম এমাউণ্ট বা এনুইটি ক্ৰেডিট হোৱাৰ সময়টো জনোৱা হয়। লাইফ চাৰ্টিফিকেটৰ ওপৰতো তেওঁলোকে নতুন ছিষ্টেম আৰম্ভ কৰিছে যে ছাবস্ক্ৰাইবাৰসকলে লাইফ চাৰ্টিফিকেট ছাবমিশ্যন ডিজিটেল মোডতো কৰিব পাৰিব। ইয়াৰ উপৰিও NPS ছিষ্টেম অধিক উন্নত কৰাৰ বাবে নিউ ইনিচিয়েটিভ আৰু টেকন'লজিকেল এনহেঞ্চমেণ্টৰ ওপৰত অবিৰতভাৱে কাম কৰি থকা হৈছে, যাতে NPSৰ আৰ্কিটেকচাৰৰ অধীনত ছাবস্ক্ৰাইবাৰসকলে অধিক সুবিধা লাভ কৰিব পাৰে।
তে বন্ধুসকল আপোনালোকে বুজি পোৱাকৈ যিমান দূৰ পাৰোঁ সহজ সৰলকৈ অসমীয়াতে জনাবলৈ যত্ন কৰিলোঁ, যিটো শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা সদনত স্পষ্টীকৰণ দিয়া হৈছিলে যে কৰ্মচাৰীসকলৰ OPS আৰম্ভ কৰিব পৰা যাব নেকি ৰাজ্যসকলে, বা NPSৰ পৰা OPS কৰিব পাৰিব নেকি ৰাজ্যসমূহে, বা দ্বিতীয়তে পেঞ্চনাৰসকলৰ যিটো পেঞ্চন কেনেকুৱা শেহতীয়াকৈ ৰিফৰ্মছ কৰিছিলে সেইসমূহৰ বিষয়ে জনাবলৈ চৰকাৰে যিটো ইনফৰমেশ্যন দিলে সেই ইনফৰমেশ্যনসমূহকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।